ৰাজ্যসভা নিৰ্বাচনত মিঠাইৰ ৰাজনীতি। বিধায়কৰ ঘৰে ঘৰে মিঠাইৰ টোপোলা লৈ প্ৰচাৰ ৰিপুনৰ মিঠাই খাই সুখী বিধায়ক ভাস্কৰ বৰুৱা। ৰিপুন বৰাৰ মিঠাইৰ ৰাজনীতিক কটাক্ষ মুখ্যমন্ত্ৰী আৰু পীয়ুষৰ। সলনি হৈছে সময়ৰ লগে লগে সলনি হৈছে ৰাজনীতি। পোন প্ৰথমবাৰৰ বাবে এইবাৰ ৰাজ্যসভা নিৰ্বাচনত প্ৰচাৰ চলাইছে প্ৰাৰ্থীয়ে। এই দৃশ্যসমূহলৈ ভালদৰে মন কৰক। সন্ধিয়া হ'লেই দিছপুৰৰ বিধায়ক আৱাসগৃহ চৌহদত এতিয়া আৰম্ভ হয় নিৰ্বাচনী প্ৰচাৰ। বিধায়কৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰা আৰু UPPLৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে। কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাৰ হাতত এটা মিঠাইৰ টোপোলা। নিৰ্বাচনী প্ৰচাৰলৈ গৈ বিধায়কসকলক এনেদৰে মিঠাইৰ টোপোলা আগবঢ়াইছে প্ৰাৰ্থী ৰিপুন বৰাই। আচ্ছা, আপোনালৈ মিঠাই অকণমান আনিছোঁ। মিঠাই বুলি কৈছে মিঠা। আমাৰ গোটেই যাতে কাম কাজ পোন প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজনীতিত ৰাজ্যসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই বৰ্তমানৰ সাংসদ তথা কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাৰ মন্তব্য, সকলো বিধায়কৰ ঘৰলৈ যাম মই। আগে পিছে ৰাজ্যসভাত এনেকৈ ঘৰে ঘৰে কেম্পেইন নকৰে, তথাপিও মই প্ৰত্যেকজন আমাৰ MLAৰ ঘৰত মই ব্যক্তিগতভাৱে যাবলৈ মই ঠিক কৰিছোঁ। ঘৰলৈ আহিছোঁ এটা মানে জাষ্ট আনুষ্ঠানিকতা, নাহিলেও তেওঁলোকে ভোট দিব, এটা জাষ্ট এটা গুডউইল ক্ৰিয়েট কৰিবলৈ তেওঁলোকৰ শুভেচ্ছা বিচাৰি আচলতে ঘৰলৈ আহিছোঁ। ইপিনে মিঠাইৰ টোপোলালৈ ৰিপুন বৰাৰ প্ৰচাৰ সন্দৰ্ভত কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। ৰিপুনৰ মিঠাই খাবলৈ আগ্ৰহী মুখ্যমন্ত্ৰী। না, মিঠাই খুৱাব লাগে, তাতে কোনো অসুবিধা নাই। আমাৰ মিঠাই যিসকলক খুৱাইছে তেওঁলোকেতো খাব আৰু লগত আমাকো খোৱালে আমি ভাল পাম। আৰু ৰাজ্যসভাৰ ইলেকশ্যনৰ কথা ৰাজ্যত পাতি লাভ নাই, এইটো বিধায়কসকলৰ কথা, তেওঁলোকে ভাবি চিন্তি দিব ভোট, মই ইমান চিন্তা কৰা নাই। বিধায়কৰ মাজত মিঠাইৰ টোপোলা বিতৰণক লৈ ৰিপুন বৰাক সতৰ্ক কৰি দিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। ৰিপুনৰ মিঠাই খাই চুগাৰ হ'লে ভোট দিবলৈ নাহিব পাৰে কোনো বিধায়কে। আজিকালি মিঠাই মানুহে নাখায়, তাতে MLA মন্ত্ৰী বহুতৰ চুগাৰ আছে, বিধায়কসকলৰ বহুতৰ চুগাৰ আছে। চুগাৰ হৈ পেলাই ভোট দিবলৈ নাযাব, তেনেকুৱা যাতে পৰিৱেশ নহয়, তাৰ কাৰণে ৰিপুন বৰা ডাঙৰীয়াক সাৱধান হ'বলৈ মই অনুৰোধ জনাইছোঁ। আনহাতে দলীয় প্ৰাৰ্থী ৰিপুন বৰাৰ মিঠাই খাই যথেষ্ট সুখী বুলি ক'লে তিতাবৰৰ কংগ্ৰেছ বিধায়ক ভাস্কৰ বৰুৱাই। সেইটো এটা ভাল জেষ্টাৰ। মানুহৰ ঘৰলৈ গ'লে, আমি অতিথিপৰায়ণ মানুহ বা আমি মানুহৰ ঘৰলৈ গ'লে আমি কিবা এটা টোপোলা লৈ যাওঁ, আৰু যিহেতু এটা অকেজন, মিঠাই লৈ গৈছে, কালি তেওঁৰ লগতে মিঠাই ময়ো খাবলৈ পাইছোঁ, ভালেই লাগিছে। অৱশ্যে সৰভোগৰ CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে নাখালে ৰিপুনৰ মিঠাই। ঘৰত কাম কৰা লোকসকলকহে ৰিপুন বৰাৰ মিঠাইৰ টোপোলাটো খাবলৈ দিলে বিধায়কজনে। বিৰোধী বিধায়কজনৰ লগতে মন্তব্য, আগতে টকাৰ টোপোলা বিলাইছিল, এতিয়া মিঠাইৰ টোপোলা দিছে। কৈছে মোৰ ঘৰলৈকেও গৈছে, মই মিঠাই নাখাওঁ যদিও টোপোলাটো ৰাখিছোঁ। মোৰ যিকেইটা মানুহ আছে ড্ৰাইভাৰ তেওঁলোকে খাইছে দগৰি। মই নাজানো অৱশ্যে, কাৰণ মই নতুন আহিছোঁ। আগতে কেনেকৈ কেম্পেইন কৰিছিল শুনা কথা, মিঠাই কৰা নাছিল, টকাৰ টোপোলাও গৈছিল। এইবাৰ টকাৰ টোপোলা যোৱা নাই, মিঠাইটো গৈছে, কিনো বেয়া, মিঠাইটো বেছি টকা নাইতো, আগতেতো টকাৰ টোপোলাও গৈছিল। উল্লেখ্য যে কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰাৰ উপৰিও বিধায়কৰ ঘৰে ঘৰে গৈ ৰাজ্যসভা নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বিজেপি মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সৈতে মুন গোস্বামী, NK TV।